আসাম পুলিচ ABUBৰ কাট অফ কিমান যাব 2025 কেলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভৰ যোগেদি আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিলে যে 23 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সাম ডেট আছে 12 মাৰ্চ তাৰিখে আপোনালোকে কাট অফ লিষ্ট ওলাব আৰু 17 মাৰ্চ তাৰিখে আপোনালোকে কি হ'ব এডমিট কাৰ্ড ওলাব মানি লওক আপোনালোকে বহুত কম সময় পাইছে যদি পঢ়ি থকা নাই পঢ়িবলৈ আৰম্ভণি কৰে তাৰ আগতে আজি মই আপোনালোকক বুজাই দিম যে আসাম পুলিচ ABUB কাট অফটো কিমান যাব লাগে দেই বেসিক কাট অফটো মই জানো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত যদি আমি এবিৰ চাওঁ এবি যদি আমি জেনেৰেল লেভেলত চাওঁ নৰ্মেল ডিস্ট্ৰিক্ট বিলাক যিবিলাক যে হিলছ এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়া বিলাক নহয় সেইবিলাক এৰিয়া যদি আমি চাওঁ জেনেৰেলৰ হয় আপোনালোকে একদম সঁচা কথা কৈছো ক্লিয়াৰ কাট কথা পাতি মই আপোনালোকে বেয়া পালেও পক যদি আপুনি 50তকৈ কম পাইছে তেনেহলে আপুনি কোনো এটা ডিস্ট্ৰিক্টত আপোনাৰ নাম নাহে মোৰ হিচাপত দেই নৰ্মেল ডিস্ট্ৰিক্ট 99.99% ডিস্ট্ৰিক্ট বিলাক আছে যত নৰ্মেল এৰিয়াত হলে আপুনি জেনেৰেলত আছে তাত 50তকৈ তলত নাহে আপোনাৰ হ'ব পাৰে পোষ্ট বৃদ্ধি হৈছে হ'ব পাৰে বৰষুণ পৰিছে বুলি ভাবিছে কিন্তু বাস্তৱত সেইটো ৰিয়েলিটি নহয় লৰাবিলাক বহুত নাম্বাৰ পাইছে জেনেৰেল বিলাক এনো কাটাপত নাহে নাম সেইটো ক্লিয়াৰ কাট কথা এটা কথা আহি গ'ল যদি ওবিসিৰ চাওঁ ওবিসি যদি আমি জেনেৰেল এৰিয়া বিলাক যে নৰ্মেল ডিস্ট্ৰিক্ট বিলাক হিলছ এৰিয়া মিলিটাৰী এফেক্টেড এৰিয়া বিলাক এৰি কিনি মই ওবিসিৰো কথা পাতো যেনে কামৰূপ মেট্ৰ এনেকা এৰিয়াবিলাক অলপ কাটাবিলাক অলপ কমে 1% কমি যায় বুলি ভাবি 50তকৈ কমত আহি যাব কিন্তু বাস্তৱ আৰু ৰিয়েলিটি যদি আপোনালোকে চাই তেনেহলে মই আপোনালোকৰ এটা কথা কৈ দিওঁ 50তকৈ যদি আপুনি তলত আছে তেনেহলে আপোনাৰ নাম নাহে মোৰ হিচাপত দেই 99% ডিস্ট্ৰিক্ট বিলাকত মোৰ হিচাপত নাহিব পাৰে কিন্তু আপোনালোক মই সেইটো কোৱা নাই ফাইনেল এইটো হয় বুলি মই কোনো ধৰণৰ বিশ্বাস নাই আহিব পাৰে ডিমোটিভেট নহব পঢ়ি আছে যদি পঢ়িবলৈ আৰম্ভণি কৰি লওক 12 তাৰিখে আপুনি গমে পাই যাব কথাটো কিমান সত্য আছিল মোৰ তাৰপিছত এসি আৰু এসটি বিলাকৰ যদি আমি চাওঁ এসি আৰু এসটি বিলাকৰ যদি আমি চাওঁ তেনেহলে মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিওঁ এসি যদি আপোনালোকে আছে তো প্ৰায় 70 মানে কি হৈছে প্ৰায় নৰ্মেল ডিস্ট্ৰিক্ট বিলাকত প্ৰায় এনেকা ডিস্ট্ৰিক্ট হ'ব যদি এবিৰ কাৰণে 50তকৈ ওপৰত আপোনালোকৰ লাগিব পাৰে বহুত ডিস্ট্ৰিক্ট এনেকা আছে যত আপোনালোকে 50তকৈ ওপৰত লাগিব যিকিটা এসি লৰা হয় হিকিটা জানে এসটিও আছে তো 50তকৈ বহুত এনেকা ডিস্ট্ৰিক্ট হ'ব যত আপোনালোকে 50কৈ যেনেকৈ ডিব্ৰুগড় ডিস্ট্ৰিক্টত এসটি হৈও আপুনি 50তকৈ যদি তলত আছে বা 50তকৈ তলত থাকিলে আপোনাৰ নাম অহাটো সম্ভাৱনা বহুত কম লখিমপুৰ ডিস্ট্ৰিক্ট ধেমাজি ডিস্ট্ৰিক্ট বাক্সা ডিস্ট্ৰিক্ট এনেকা ডিস্ট্ৰিক্ট বিলাক গোলাঘাট ডিস্ট্ৰিক্ট এই সবত 50 তলত আছে যদি আপোনাৰ নাম অহাটো সম্ভাৱনাটো বহুত কম আছে নাহিব বুলি মই নকওঁ কিন্তু আহিবও পাৰে সেইটো কথাটো আপোনালোকে এবাৰ বিশ্বাস কৰি ল'ব দেই যদি পঢ়ি থকা আছে তেনেহলে পঢ়ি থাকক ভাল কাম হ'ব এডিআৰি আকৌ কাম আহি যাব তাৰ পিছত যদি আমি চাওঁ এসটি হিলছ এসটি হিল বিলাকৰ মই আপোনাৰ কথা কৈছো তেওঁলোকৰ অলপ কম কাটা পাহে তেওঁলোকৰ নাম আহি যাব দেই আপোনালোকে নৰ্মেল ডিস্ট্ৰিক্টত থাকিলে 50 যদি আপোনালোকে তলত আছে আপোনালোকে আছে আহি যাব এতিয়া কথা হৈছে মিলিটাৰী এফেক্টেড এৰিয়া আৰু এপিআৰ যদি মই কথা পাতি যাওঁ সেইবিলাকৰ ওপৰত মই সেপাৰেটকৈ 2-3 দিনৰ ভিতৰত আপোনালোকে এটা ভিডিঅ' আনি আছো সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব এইটো মিলিটাৰী এফেক্টেড এৰিয়া আৰু এপিআৰৰ ওপৰত মই ইয়াত কথা পাতিবলৈ নকওঁ বেলেগ মই ভিডিঅ' এটাত আপোনালোকক কথাটো কৈ দিম সিভিল ডিফেন্সৰ ওপৰতো তাৰ ওপৰত মই আপোনালোকক ভিডিঅ'টো আনো এতিয়া যদি মই পাতিব যাওঁ সেম টু সেম যদি ইউবিৰ কথা যদি আপোনালোকক মই কওঁ ইউবিৰ যদি মই কথা পাতিব যাওঁ যদি আপোনালোকে ওবিসি হয় আপোনালোক ওবিসি হয় বা না সৰি ওবিসি হয় তেনেহলে আপোনালোক এটা কথা মনত থব আপোনাৰ কাটআপটো 30 ৰ ওপৰতে যাব একদম মানে প্ৰায় মানে কৈছো 99% ডিস্ট্ৰিক্ট বিলাকৰ নৰ্মেল ডিস্ট্ৰিক্ট বিলাকৰ 30 ৰ ওপৰতে যাব তাতকৈ তলত নাহে কোনোবা ডিস্ট্ৰিক্টত আহি যাব পাৰে হেতু মই কবলৈ নোৱাৰিম জেনেৰেলৰ কথাটো নাই কবই নাই জেনেৰেলটো 30+ ওপৰ যাব হেতু একদম সত্য হয় আপোনাক কৈছো সত্য আপুনি গালি দিলেও দিও কমেন্টত একো নাই কমেন্ট বক্স খোলা আছে আপোনালোকৰ কাৰণে তাৰ পিছত মই যদি আপোনালোকৰ কথা পাতিব যাওঁ এসিৰো বহুত এনেকা মানে কৈছো নহয় 80-90% ডিস্ট্ৰিক্টত মই নৰ্মেল ডিস্ট্ৰিক্ট বিলাকত 30তকৈ ওপৰত নাম আহিব তাৰপিছত কেনে অলপ কেইটামান ডিস্ট্ৰিক্ট বিলাকত 30তকৈ তলতো আপোনালোকে নাম আহিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আপোনালোকৰ আছে বুলি মই বিশ্বাস কৰো তাৰপিছত এসটি যদি কথা পাতো বহুত ডিস্ট্ৰিক্ট এনেকা হ'ব যত আপোনালোকে 30 ওপৰত যাব আৰু বহুত ডিস্ট্ৰিক্ট এনেকা হ'ব 30 তলতো আহি যাব পাৰে সেই কথাটো মনত এসটি হিলছৰ বিলাক কিন্তু 30 তলতো থাকিলে আপোনালোকৰ নামটো অহা সম্ভাৱনা থাকে যদি হিলছ এৰিয়া বিলাকৰ কথা পাতো তেনেহলে আপোনালোকে যদি এবিত চাওঁ তো 50 তলত থাকিলে আপোনাৰ হিলছ এৰিয়া বিলাকত আপোনাৰ নাম আহিব পৰা সম্ভাৱনা আছে আৰু হিলছ এৰিয়া যদি আপোনালোকে ইউবিত চাই আপোনালোক ইউবিত যদি আপোনালোকে চাই তেনেহলে হিলছ এৰিয়া বিলাকত 30 মানে 30তকৈ তলত থাকিলেও আপোনালোকৰ নাম অহাটো সম্ভাৱনাটো পোৱা যায় এতিয়া কথাটো আহি যায় যে পৰীক্ষাৰ কাৰণে বহুত কম সময়ছোৱাত এতিয়ালৈকে যদি আপোনালোকে পঢ়ি থকা নাই পঢ়িবলৈ আৰম্ভণি কৰক যদি এতিয়া নপঢ়ে কেতিয়া পঢ়িব কওকচোন
এই কালি পৰহি কেইদিনমানৰ আগত আপোনালোকে আছে পৰীক্ষা, আপুনি এতিয়াও যদি আপুনি কাটাপৰ ভিডিঅ' চাই কিনি সময় বৰবাদ কৰি আছে যদি, বা মোৰে ভিডিঅ' মই কৈছোঁ, নিজৰ ভিডিঅ' কৈছোঁ, এনেকুৱা ভিডিঅ'বিলাক চাই কিনি যদি সময় নষ্ট কৰি আছে, তো এনেই গৈ আছে আপোনালোকৰ। ইয়াতকৈ ভাল আপুনি যক কিতাপখনত চাওক, কিছু পৰিমাণেতো বুজিব, কিবা এটাতো শিকিব নহয়। এতিয়াও পঢ়ি থকা নাই, তো পঢ়ক। 23 মাৰ্চ তাৰিখে আপোনালোকৰ পৰীক্ষা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভত আপোনালোকে ক্লিয়াৰ কৰি দিলে। 17 তাৰিখে আপোনালোকে গম পাইছে, আপোনালোকে এডমিট কাৰ্ড আহি যাব। 12 মাৰ্চ তাৰিখে কাটাপ আহি যাব। বহুত কম দিন আছে। আপোনালোকে আৰু এটা গম পাব, এছআই তো 6 তাৰিখে আপোনালোকে ৰিজাল্ট আহি, আপুনি যদি এছআই দিছে তো মোৰ এছআই কাটাপৰ ওপৰত ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত যদি মই কথা পাতিব যাওঁ, এডিআৰি 7 তাৰিখে আপোনালোকে ৰিজাল্ট হ'ব, তাৰ ওপৰতো মই কথা বনাই থোৱা আছে। আপুনি সেইটো যদি পাৰে তো এবাৰ চাই আহিব পাৰে। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।